হাই গাইজ, কেনে আছে চব? আশা কৰোঁ চবে ভালে আছে। মই ওলাৰ মতে বহুত ভাল আছোঁ। আজি মই লৈ আহিছোঁ 38 চাইজৰ ব্লাউজ ষ্টিচিং। চোৱা মই কেনেকৈ ব্লাউজটো ষ্টিচিং কৰি আছোঁ। মোৰ ষ্টিচিংটো কেনেকৈ কৰোঁ গাইজ, সেইটো প্ৰচেছটো চালে বাৰু গম পাবা। চোৱা মই প্ৰথমে সেইটো বাতিটো ষ্টিচিং কৰাৰ পিছত আকৌ মই 3 নম্বৰ পট্টিটো লৈ কিনে ষ্টিচিং কৰি আছোঁ। এতিয়া মই 4 ষ্টেপত যাম। এইটো হ'ল 4 ষ্টেপ। 4 ষ্টেপটো মই এনেকৈ মিলাই লৈ আকৌ ষ্টিচিং কৰি আছোঁ। প্ৰথমে চিলাই, তাৰপিছত ওপৰেদি চিলাই, তাৰপিছত আৰু এটা চিলাই, এনেকৈ নেক্সট পাৰ্টটো কৰিম। গাইজ, খুব ভালদৰে চালে মোৰ ভিডিঅ'টো শিকিব পাৰিবা। তাৰপিছত মই বেক চাইডত এনেকৈ 4x4 দি কেনে মই এইখিনি মই মাৰ্জিন দি ষ্টিচ কৰি ল'ম। অলপখিনি জেগা বেক চাইডৰ, তাৰপিছত দুটা ছাইড মিলাই কিনে সমানকৈ ওপৰেদি মাৰি তাৰপিছত উল্টাই আকৌ ষ্টিচিং কৰিম। ডবল ষ্টিচ কৰি মজবুত কৰি ষ্টিচিং কৰি দিম। এতিয়া গাইজ হাতৰ পালা। বুকুৰ পট্টিটো আগত লগাই ল'ব লাগিব হাতটো লগোৱাৰ আগত, নহ'লে জোখটো দিব নোৱাৰোঁ। আৰু বুকুৰ পট্টিৰ কাৰণে চোৱা, প্ৰথমে মই হুক পট্টিৰ কাৰণে এইটো ঘাট বনাইছোঁ। কেনেকৈ বনাইছোঁ অলপ ভালদৰে চালে শিকিব পাৰিবা। নেক্সট পাৰ্টটো মই এনেকৈ বনাই ল'ম। মোৰ হৈ গৈছে। এতিয়া মই ব্লাউজটো এনেকৈ ৰাখিম। গাইজ চোৱা, এনেকৈ ৰাখি এইটো মই সমানকৈ হাতৰ চাইডেদি কিবা এক্সট্ৰা বেয়া কাপোৰ থাকিলে এইখিনি মই কাটি পেলাম। কাটি পেলাই মই গাইজ এইখিনি বাৰু চাইডটো ষ্টিচিং কৰি জইন লগাই এতিয়া মই দীঘলকৈ এটা ফিটা বনাই ফিটাটো একদম বেক চাইডত ষ্টিচিং কৰি মিলাই দিম। চোৱা কেনেকৈ মিলাই আছোঁ। ডবল চিলাই দি মিলাব লাগিব। এতিয়া 38 চাইজ মই জুখি লৈছোঁ। চাইজটো বাৰু কেনেকৈ জোখে মই এটা নেক্সট ভিডিঅ'ত দিম, ব্লাউজৰ চাইজটো কেনেকৈ জোখে। এতিয়া মই হাতটো লগাম গাইজ। হাতটোৰ কাৰণে অলপ খেয়াল কৰিব লাগিব। প্ৰথমে মই জোখ মাপ এনেকৈ দি মিলাই চাইজটো মিলাই লং চাইড চব মিলাই আঁচ দি 2 ইঞ্চি এক্সট্ৰা ৰাখি 9/10 মই এনেকৈ এইটো লংটো 9 আছে আৰু হাতৰ মূৰটো আছে 10, তো 5 ইঞ্চি দি মই হাতৰ আগ চাইডৰ পৰা অলপখিনি কাটি ল'ব লাগিব। এইখিনি বস্তু মূৰত ৰাখিব লাগিব, নহ'লে বাৰু ব্লাউজটো নহয়, হাতত কুচি হৈ যাব। আগ চাইডৰ পৰা কাটাৰ পিছত ব্লাউজটোত লগাই সমান কৰি চিলাই কৰিব লাগিব। ডবল ষ্টিচ কৰিম। চোৱা এনেকৈ ষ্টিচ কৰাৰ পিছত গাইজ নেক্সট পাৰ্টটো মই ষ্টিচ কৰি ল'ম। আৰু পাইপিংটো ব্লাউজৰ মই আগৰ ভিডিঅ'ত মোৰ পেজত MRS ফুলজান বেগমত ক্লিক কৰি প্ৰফাইলত পেজৰ তলফালে টানিলে পাব কেনেকৈ মই পাইপিংটো লগাইছোঁ। আৰু ফাইনেলি গাইজ চাওক, এয়া মোৰ ব্লাউজৰ ৰেডি হৈ গৈছে। মই পাইপিংটো লগোৱা হৈ গ'ল। এইটো ভিডিঅ' বাৰু নাচালে মোৰ পেজত গ'লে পাব, আগত দিয়া আছে। আৰু ফিটাটো বনোৱা সেইটো মই লাগিলে পৰহি দিম। আৰু যদি ভাল লাগে এটা লাইক কৰি দিব।